ইমান দেৰি ঘুমাই আছে চাহ তাহ খাই নেকি চবে ৰিং ভোলা ভোলা নুঠা নেকি নে মুখখন ধুই গৈ যা মই চাহ মাগিম যা ভোলা তই অলপ ভাল পাইছ নে নাই ভাল পাইছো কিন্তু গাটো অলপ দুৰ্বল দুৰ্বল লাগি আছে তই মুখখন ধুই যা মই চাহ কাপ পাগিলে আহ হেই নৰা নৰা ইফালে দেখি চাবায়া নৰা মুখখন ধুই আহো ৰ ইখানো ইয়াতে হৈ দে মাৰব ডালে তয়ো খা মিঠি মৰা তই হেৰি কৰিবিছো এইখিনি থবিছো মই তোৰ ঔষধকেইটা লৈ আহো কালি ডক্টৰ ৰাখি দিছো মই আনিব অলপ দামী ঔষধ আনিবি আকৌ দামীয়ে আনিম দে আৰু তই হেৰি বাৰীত কি নাচবি দে সেইফালে নাচবি তই ঘৰৰ ভিতৰত সোমাই থাকি যা কি সেইটো বস্তু এই সেইটো কোনটো সেইটো আমি যে খাইছিলো সৰুতে এই হেগিলা খাব নোৱাৰা হেট তেৰিকা ভাই মই বহি থাকবি দে কত নাচবি এই ঔষধ কিনিছে 450 টকা ললা এনেকে হলে কেনেকে হ'ব ইয়াক আজি খেলাই দিব লাগিব ইয়াক ৰাখিলে মোৰ খৰচ বেছি হ'ব ইয়ে হলা কি হলে এই বস্তুটো আকৌ ধৰলা নিলে এই হলা ইমান মস্ত কি বস্তু ইমান মস্ত কি বস্তু বাঘ ওই আমার সকালের মাঝে তাকুল কই এই তো ওলে আসো মই আসো নহয় এখন নহয় ওলে বড়া গেলি তো মুন নিছিনা চলি এটা টাকা পাছ দছটা এই ভলা কি হইছে মোক ভালকৈ কইছ তই ইমান মস্ত কি ইমান মস্ত কি বাঘ হা কেনকে কই উঠছিবা এই সুতালত মই একা দেখা পাই কি বা হল মই না জানো মই এখন তাই তো পানি মাই দেনতে মই চাই আহো সোলাটো সোনকাই ফেলা যাও ৰছো ও গৰম লাগি আছে মানব নাংগে নেকি যাবা নাই মই যাম তই এটা বহি নাছ থৈ গব নাগে মই সোলাটো সোনকাই থৈ ফেলা যাম ইউ বাগাই নপলিয়া হলা মই ফালে চিন না পাও নতুন কে আইছো আদৰ ঘৰত করবা আসো করবা চাও মইও কি মালে পান্দন নেকি নেই হেট হেট ইয়া ও হে রাখনে ভিট্টু মরা বডন বুক থাপিরে গেছিলি আকা উলিয়া না যা ভাই মই ভাই তুই লা ভাই এই উলিয়া ভাই না যা ভাই ভাই কি হইছে কি মস্ত বাগে ভাই ভাই কি হলে বডন ইন্ডিয়া গেছিলি আকা মই ভাগৰ নাই বলা তো কি কথা ক মই দাসু হে ও মানুহ বাহু কুমাৰ ভাগৰ নেকি বাহু সামান্য বাঘ এটা সকলোকে স্বাগতম জনাইছো আমাৰ নিজৰ পৰা যেহেতুকে আজি আমাৰ ভাঙাপুটা চলিয়াৰ নিউজ চলি আছে বিশেষ ব্যক্তি আমাৰ ওচৰত আহিব আমি যেহেতুকে এটা ভাল বাতৰি এটা দেখুৱাবলৈ সক্ষম হৈছো বহুত সময়ৰ পিছত আপোনালোকে অপেক্ষা কৰক আজ বাতৰিটো হৈছে যে আজি মই ৰাতিপুৱা সময়ত যেতিয়া ঘৰৰ পৰা ওলাই আহিলো ষ্টুডিঅ'লৈকে
পানীত জুই লাগি থকা দেখিলোঁ পানীত জুই লাগি থকা দেখি মই অলপ সময় জুই পোৱালোঁ 2 নম্বৰ বাতৰিটো হৈছে যে কাৰণ বেং এটাই মনত বহুত দুখ পালে তেওঁ প্ৰেমিকাই তেওঁক মনত আঘাত দিয়াৰ কাৰণে তেওঁ কচুপাতত খৰিয়া লগাই মৰিলে তাৰ বাবে আমি নিউজটো প্ৰচাৰ কৰিছোঁ আপোনালোকে চাই থাকিব আহক আমি 3 নম্বৰ বাতৰিটো আমি সংগ্ৰহ কৰিছোঁ যিহেতুকে আমাৰ মাজত আজি দুজন বিশেষ ব্যক্তি আহিব তেওঁলোকৰ ঘৰত বোলে বাঘ ওলাইছে বাঘৰ যিটোহে আতংক তাৰ বাবে আমি তেওঁলোকক নিমন্ত্ৰণ জনাইছোঁ আমাৰ মাজত আহি উপস্থিত হৈছে তেওঁলোকৰ পৰা আমি মত বিনিময় কৰিম কি হৈছে কি হোৱা নাই যিহেতুকে আমাৰ মাজত বিশেষ ব্যক্তি দুজন আহি উপস্থিত হৈছেহি আমি তেওঁলোকক নিমন্ত্ৰণ জনোৱা হিচাপে তেওঁলোকক আহি পালে আমাৰ ষ্টুডিঅ'ত আহক দাদা নমস্কাৰ 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 ভাল নহয় আপোনালোকৰ হয় খোলা হয় ঠিক আছে নমস্কাৰ নমস্কাৰ আৰু আমি এতিয়া তেতিয়াহ'লে জানিব খুজিম যে তোমালোকৰ আজি বিশেষ কিবা এটা আতংক কৰিছে তোমালোকৰ ঘৰত বাঘ ওলাইছে নেকি ঠিক আছে তেতিয়াহ'লে মই তোমালোকৰ পৰা জানিম যে আমাৰ দৰ্শকৰ আগত লাইভ কেমেৰাৰ যোগেদি তোমালোকে কৈ দিয়া বাঘটো ফাৰ্ষ্ট টাইম কোনে দেখিছিলে তুমি দেখিছিলা ন বাঘটো কেনেকুৱা আছিলে আলিয়া আছিলে ন ভৰি কেইখন আছে 4খন আছে ন আচ্ছা ক'ত যাওঁতে দেখিলে মই ঔষধ আনিব গৈছিলো ই অলপ বেমাৰ হৈ আছিল হয় তাৰপাছত ই দেখা পালা বাঘটো দেখা পাই বাঘ দিয়া কৰিলি তাৰপিছত ই আহি পেলাই ডাইৰেক্ট খাটৰ তলত সোমাল চিয়াৰ তলত সোমাব খাটৰ তলত সোমাব এইগিলা কৰিছে এতিয়া মই কি কৰিম তাৰপিছত মই আহি পালো বাগেৰি আছে সেনেকুৱাই অলপ অলপ কথা গিলা তাৰপিছত মই গেলো মই একদম বুক চুক ধাপিৰাই গৈছো মানে ভয় কৰাই নাই মই বাঘক তাৰপিছত মই যেতিয়া আমাৰ বাৰীত গেলো বাৰীত যাই পেলাই বাঘৰ মামাহঁতো বাঘক ভয় নকৰিলে বাৰু বাঘৰ মামাহঁত তাৰপিছত আমি গেলো মই বাৰীত যোৱাৰ পাছত বাঘটো মই দেখা পাইছো বাঘটো মই দেখা পোৱাৰ পাছত মই বহুত জোৰে পলাইছো কিন্তু বৰ ভয় কৰা নাই কিন্তু বাঘটো বাঘটোৱে ভয় খাইছি মই পলাইছো পলাই পেলাই আহি পেলাই মই হাত তলতে সোমালো তাৰপিছত সেনেকুৱাই আৰু তাৰমানে এতিয়া বাঘটো যে ওলছি ওলাৰ কাৰণে অকল আমিয়ে নহয় মানুহবিলাক হেৰি হ'ব পাৰে ঠিক আছে তেতিয়াহ'লে দৰ্শক বিলাকৰ আগত কৈ দিয়ক যে বাঘ ওলালে অলপ চাই চিন্তি আপোনালোকক মই এটা কথা কৈছো আমাৰ ইফালে বাঘ ওলাইছি আৰু বাঘ ওলোৱাৰ কাৰণটো আমি বহুত জাগাত বাঘো দেখিছো আমাৰ চোতালতে বাঘ ওলাইছে সেইকাৰণে আপোনালোকে অলপ সাৱধান হৈ চলিব যিহেতুকে আপোনালোকে দেখিছে আমি স্ক্ৰীনৰ পৰ্দাত দেখুৱাই আছো তেওঁলোকৰ ঘৰত বস্তিত যেনেকৈ বাঘ ওলাইছে আতংক সৃষ্টি হৈছে আপোনালোকে দেখিছে স্ক্ৰীনত আমি টিভিৰ পৰ্দাত আমি দেখুৱাই আছো কেনেকৈ কি হৈছে এই ভাইটি দুজন বহুত টেনশ্যনত পৰি আমাৰ ষ্টুডিঅ'ত আহিছে গাঁৱৰ মানুহক জনাবলৈ ঠিক আছে আমাৰ বাতৰিটো চাই থকাৰ বাবে ধন্যবাদ সকলোকে ধন্যবাদ জনাওঁ আৰু সকলোকে আকৌ ভয় খাবলৈ মানা কৰক আপোনালোকে ভয় নাখাবই কাৰণ মই আছো সেইকাৰণে আপোনালোকে ভয় নাখাব আৰু আমাৰ কমেডি নিউজটো চোৱাৰ বাবে স্বাগতম আৰু লাইক সাবস্ক্ৰাইব শ্বেয়াৰ গোটেইখিনি কৰি দিব থেংক ইউ